এনকে হলে নহ'ব পৰীক্ষা থাকি আছে 13 দিন হ'লে সাবজেক্ট হ'ল 6টা তাৰপিছত এটাক যদি মই 2 দিনকৈ সময় দিওঁ তেতিয়াহ'লে মই হৈ যাব 12 দিন হ'ব পৰীক্ষা একদিনতে পাতি তাৰ আগত মই এখন ৰুটিন এখন বনাই লওঁ আগতে ৰুটিন স্কেলডাল আহি যাব বাৰু সোমবাৰে 6টাৰ পৰা 7টাত লাগি পঢ়িম ইংৰাজী তাৰপিছত অলপ টাইম ৰেষ্ট 7টাৰ পৰা 8টাত লাগি অসমীয়া 9টা এইখিনি হৈ গ'ল ৰুটিনখন বনোৱা হৈ গ'ল এতিয়া মই ইয়াৰ মতে পঢ়িব লাগিব কৃষ্ণ ভগৱান ইয়াৰ মতে মই এতিয়া পঢ়িম তাৰপিছত এইখানে চাম মই টাইম মতে চাম আৰু আজিলৈ পঢ়িম আজি ৰুটিন মতে আছে অসমীয়া অসমীয়ানো কি পঢ়িম পাৰোঁ আৰু ইংৰাজীকে পঢ়োঁ অলপ ৰুটিনখন হ'ব দে বাৰু টাইম আছে পঢ়ি থাকিম ইংৰাজীখনকে পঢ়োঁ আৰু কিতাপখন লৈ আহোঁ কালি আছে পৰীক্ষা মাত্ৰ 3-4 ঘণ্টা পঢ়িব পাম মই কি পঢ়িম এতিয়া মই ৰুটিন মতে নপঢ়িলোঁ